তেখেতসকলে কয় আমি মন্ত্ৰী চন্ত্ৰী চিনি নাপাওঁ আৰে আপোনালোকৰ লাজ নালাগিব পাৰে মোৰ লাজ লাগিছে টুল টেক্স নিদিয়াকৈ আপুনি টুল গেটেৰে কেনেকৈ পাৰ হ'ব হয় এনেকুৱা এটা কথা মই ক'বলৈ আহিছো আপোনালোকক যে টুল গেটত টুল টেক্স নিদিয়াকৈ আপুনি ফ্ৰীতে পাৰ হ'ব পাৰিব আৰু এই বুদ্ধিটো আপোনালোকেও জানিব মই যেতিয়া এই বুদ্ধিটো ক'ম আপোনালোকে জানি আচৰিত হ'ব অ এনেকৈচোন ফ্ৰীকে পাৰ হ'ব পাৰি টুল গেটত এতিয়া আমিবোৰে গুৱাহাটীলৈ গ'লে বা বিভিন্ন স্থানলৈ গ'লে হয় কি আমি গাড়ীখন গ'লে গাড়ীখন ৰাখিলে হা ৰখাৰ পিছত টুল টেক্স বিচাৰিলে আৰু যদি আপুনি দিব নোৱাৰে আপোনাক ককথনা শুনালে কিবা শুনালে হাই কাজিয়া মাৰপিট টুল গেটৰ ওপৰত বিভিন্ন ধৰণৰ নিউজ ওলায়ে থাকে যেতিয়াই তেতিয়াই ওলাই থাকে কিন্তু আজি এই ভিডিঅ'টোত আপোনালোকে পাব টুল টেক্স নিদিয়াকৈ ফ্ৰীকৈ কেনেকৈ আপুনি পাৰ হ'ব পাৰিব টুল গেট আচৰিত হৈছে নেকি আচৰিত নহ'ব সত্য কথা আপোনালোকক মই উইথ প্ৰমাণ শুনাম সেই বুদ্ধিটো এপ্লাই কৰিলে আপোনালোকে ধুনীয়াকৈ মানে ফ্ৰীকে পইচা নিদিয়াকৈ আপোনালোকে পাৰ হৈ গুচি যাব এতিয়া হয়তো কাৰোবাৰ খং উঠিছে বুদ্ধিটো কৈ দে আকৌ তইনো নকওঁ কিয় হয়তো এনেকৈ কোনোবাই কমেণ্ট লিখিব পাৰে হয় মই বুদ্ধিটো কৈ আছোঁ কিন্তু তাৰ আগতে আপোনালোকে কথা কিছুমান জানি লওক মই এটাকৈ ক'ম কিন্তু কথাটো শুনক টুল টেক্স কিয় লয় টুল টেক্স এইটো কাৰণে লয় আমাৰ সেই ঘাইপথটো সেই ৰাস্তাটো ভাল কৰি ৰাখিবৰ কাৰণে টুল টেক্স লোৱা হয় সেইফালেদি পাৰ হৈ যোৱা গাড়ীখনৰ ড্ৰাইভাৰৰ পৰা টুল টেক্স লোৱা হয় আৰু টুল টেক্স বিভিন্ন গাড়ী বিভিন্ন ধৰণৰ হ'ব পাৰে সৰু গাড়ীও সৰু আৰু ডাঙৰ গাড়ী ডাঙৰ মানে বেছিকৈ লয় আৰু তাতে আপোনাৰ যদি ধৰক ফাষ্টেগ নাথাকে বা তেনেকুৱা ধৰণৰ একো নাথাকে তেতিয়া আকৌ আপুনি বেছিকৈ ভৰে সৰু গাড়ীখনতে হয়তো আপুনি 250-300 টকা ভৰিবলগীয়া হ'ব পাৰে মইতো মাজতে এবাৰ গুৱাহাটীলৈ গৈছিলোঁ প্ৰায় 1500 মান টকা ভৰিবলগীয়া হৈছে সঠিক হিচাপটো পাহৰিছোঁ যাওঁতে আহোঁতে 1500ৰ ওপৰত হ'ব তলতটো নহয় টেক্স দিওঁতে কিন্তু সেই টেক্সখিনি মই ফ্ৰীকৈ পাৰ হৈ যাব পাৰিলোঁ হ'লে আচলতে নিদিয়াকৈ মই পাৰ হৈ যাব পাৰিলোঁ হ'লে কিন্তু নাজানো বুদ্ধিটো কিন্তু এই বুদ্ধিটো মই আজিহে গম পাইছোঁ আৰু আপোনালোককো জনাই দিওঁ আপোনালোকে অলৰেডি গম পাইছেই হ'বলা কিন্তু আপোনালোকক জনাই দিওঁ এই কথাখিনি কিন্তু তাৰ আগতে আৰু এটা কথা জানি লওক আপোনালোকে টুল টেক্স মানে কিমান দূৰে দূৰে হয় 60 কিলোমিটাৰৰ মূৰে মূৰে হয় ধৰক এইখিনি দূৰত্ব 0ৰ পৰা আৰম্ভ হৈছে নহয় 1 2 3 4 কে 60 কিলোমিটাৰ যেতিয়া যাব এই 60 কিলোমিটাৰত আৰু এখন টুল টেক্স হ'ব অৰ্থাৎ এই 0ত এখন থাকিব আৰু এফালে 60ত এখন থাকিব এই দুখন হ'ল এখনত দি হুমাব লাগিব আৰু এখনত দি আপুনি এফালে হুমাব লাগিব আকৌ এফালে 60 যেতিয়া হ'ব আকৌ এখন হ'ব প্ৰতি 60 কিলোমিটাৰৰ মূৰে মূৰে এখন এখন টুল গেট লগাব পাৰে ৰাইজৰ পৰা বাহনৰ পৰা টুল টেক্স মানে লবৰ কাৰণে গতিকে ভাবি চাওক আমাৰ মোৰ ঘৰৰ পৰা হ্যাঁ আমি উজনিত থাকো ইয়াৰ পৰা গুৱাহাটীলৈ যাবলৈ 400ৰ ওপৰৰ 400 কিলোমিটাৰৰ ওপৰৰ ইয়াত প্ৰায় 7খন আপুনি অংকটো কৰি যাব 6.7 এনেকুৱা কিবা এটা ওলাই মানে 7খন টুল গেট বহিব এটা সময়ত 60 কিলোমিটাৰৰ আঁতৰে হ'লে এটো নিয়ম মানে এই 60 কিলোমিটাৰৰ আঁতৰে যেতিয়া টুল গেট বহিব আমি 60 কিলোমিটাৰে দি যাব লাগিব আৰু এখন গাড়ী সৰু গাড়ী যদি 250ৰ পৰা 300 টকা হয় 300 বুলি যদি ধৰা হয় 7খনত কিমান হ'ব 7 3 গুণ 2100 টকা আপুনি ভৰিব লাগিব যাওঁতে আহোঁতে আকৌ 2100 টকা দি আপুনি ঘৰ পাবহি পাৰিব মানে 4000 টকা আপোনাৰ টুল টেক্সত যাব কাৰণ প্ৰতি 60 কিলোমিটাৰৰ মূৰে মূৰে যদি এখন বহি যায় এতিয়াতো কমি আছে কিন্তু বহাৰ চান্স আছে কাৰণ এইটো এটা চৰকাৰী নিৰ্দেশনা গতিকে কৈছো এই টুল টেক্সটো যদি ফ্ৰী কৰি দিব পাৰি কিমান ভাল কথা নহয় নে শুনিবলৈ বহুত আগ্ৰহী হৈ আছে হয় মই নকওঁ কেনেকৈ টুল টেক্স ফ্ৰী কৰিব পাৰি মই কাখত এজন বিশেষ ব্যক্তিৰ কিছু কথা লগাই দিছো মই তাৰ পিছত আহিছো ক'বলৈ ইয়া শুনক নমস্কাৰ মই ৰাকেশ দাস আজি অতি দুখেৰে মই কথাখিনি আপোনালোকৰ আগত ক'ব বিচাৰিছো কোনোবাই যদি ভাল পায় ভাল পাওক কোনোবাই বেয়া পালেও মোৰ ক'বলগীয়া একো নাই আজি মোৰ মনৰ কথাখিনি মই আপোনালোকৰ আগত ক'ম মই এজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা শোণিতপুৰ জিলাৰ প্ৰাক্তন সভাপতি যুৱ মৰ্চাৰ আৰু বৰ্তমান ৰাজ্যিক সদস্য কিন্তু আজি মই অপমানিত হৈছো ৰাস্তাত অপমানিত হ'বলগীয়া হৈছে কাৰণটো হ'ল টুল টেক্স মই টুল গেটত আজি পইচা দিব পৰা নাই মোৰ মানে পইচা অলপ কমে আছিল সঁচা কথা যিটো পইচা অলপ কম আছিল তেতিয়াহ'লে মই কি কৰোঁ ধৰক মোৰ যি পাৰ্টিৰ আই কাৰ্ডখন আছে শোণিতপুৰ জিলা যুৱ মৰ্চাৰ আৰু ৰাজ্যিক যি এক্সিকিউটিভ সভাত আমাক যি আই কাৰ্ডখন দিয়ে মোৰ গাড়ীত আছিল মই দেখুৱাইছো
তাৰপিছত তেখেতসকলে ক'লে লগে লগে যিটো উত্তৰ দিলে যে যুৱ মৰ্চা কোনো মৰ্চাৰ এলাও নাই, কেৱল মূল সমিতিৰ কাৰ্যকৰ্তাৰ এলাও আছে, এনেকুৱা ধৰণৰ কথাখিনি ক'লে। মোৰ এনেকুৱা খং উঠিছে, ভাই দিনে নিশাই পাৰ্টিৰ কাৰণে কাম কৰি আছো, মৰ্চাই কি কাম নকৰে নেকি? কি কথা ক'ব আহে হে আপোনালোকে? এই কথাখিনি মই বাৰংবাৰ মই ৰাজ্যিক সভাপতি মহোদয়কো জনাইছো যে আমি দূৰ দূৰণিৰ পৰা, আমি তেজপুৰৰ পৰা আহোঁ, তেজপুৰৰ পৰা আহিলে ৩,০০০ টকাৰ তেল লাগে, তাৰ উপৰিও টুল টেক্স, কেনেকে পাৰ্টিৰ কাম কৰিম? প্ৰভাৰী গ'লে ইমান দূৰত আমি যাওঁ, ইমান কষ্ট হয়, কম কষ্ট হয় নেকি? বছৰত এটা কাম মন্ত্ৰী মিনিষ্টাৰৰ বিধায়কৰ পৰা এটা কাম নাপাওঁ, বিচাৰি বিচাৰি ভাগৰি যাওঁ। আপোনালোকে যদি একোৱেই কৰি নিদিয়ে আমাক, আমি কেনেকে কি কৰিম? পাৰ্টিৰ কাম কেনেকে কৰিম? ইলেকশ্যন কেনেকে জিকে আপোনালোকে জানে নেকি? কেৱল মূল সমিতিৰ মানুহখিনিয়ে কাম কৰিলে ইলেকশ্যন জিকা নহয়। মৰ্চাই দিনে নিশাই কাম কৰি আছে। আৰু আজি যিটো উত্তৰ শুনিলো মই, যে মূল সমিতিৰ মানুহখিনিৰ আৰু হয়ো হয়, ডাঙৰ ডাঙৰ যিখিনি ইনোভা যায়, যিখিনি ডাঙৰ ডাঙৰ স্কৰপিঅ' যায়, এইখিনি মোৰতো ইমান ডাঙৰ গাড়ী নাই নহয়। আমি সৰু গাড়ী লৈ পেলাই আপ ডাউন কৰিম, আৰু পকেটত সদায় ইমান পইচা নাথাকে নহয়। মই সমগ্ৰ অসমত যিমান যুৱ মৰ্চাৰ কাৰ্যকৰ্তা আছে, মই সকলোকে বিনম্ৰতাৰে মই আহ্বান জনাব বিচাৰিছো, এই টুল টেক্স কেইটাত আমিও প্ৰতিবাদ কৰিম। কাৰণ এতিয়া ভাগৰি গৈছো, আৰু আহোঁতে পইচা দিব লাগে, যাওঁতে পইচা দিব লাগে। এতিয়া আৰু আমাৰ কোনো ধৰণৰ এতিয়া মৰ্চা বুলি ক'লে মানে কোনো কামৰে নহয়। আৰে যিমান মানে মিটিং সভা সমিতি হ'ব, ফ্লেগিং আমি কৰিব লাগে, আমাৰ ল'ৰা ছোৱালীখিনি কষ্ট কৰিব লাগে, বিধায়কৰ ওচৰত গ'লে সন্মান নাপায়, মন্ত্ৰীৰ ওচৰত গ'লে সন্মান নাপায়, এইবিলাক কথা হ'ল নেকি? আৰু কিমান দিন সহ্য কৰা হ'ব কথাখিনি? যোনে পাৰ্টি যেনেকুৱা ইনষ্ট্ৰাকশ্যন দিয়ে আমি সেনেকেই কাম কৰো। কিমান দুখীয়া ঘৰৰ পৰা ল'ৰা ছোৱালী বিলং মানে হৈ আছে বা কাম কৰি আছে, আপোনালোকে এইবিলাক অনুভৱ কৰিব পাৰেনে? মানুহে নোখোৱাকে পাৰ্টিৰ কাৰণে কাম কৰি আছে। আপোনালোকে কেৱল ইলেকশ্যন জিকাৰ পিছত বাহ লয়, কিন্তু বুথৰ কাৰ্যকৰ্তাই যে মানে তেখেতসকলে কিমান কষ্ট দিনে নিশাই বুথত কৰিবলগীয়া হৈছে, মৰ্চাৰ মানুহখিনি কৰিবলগীয়া আছে, যিকোনো মৰ্চা। মই আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিব বিচাৰিছো, আপোনালোকে যদি বেয়া পায় মোক পাৰ্টিৰ পৰা উলিয়াই দিয়ক, মোৰ ক'বলগীয়া একো নাই। কিন্তু মানে কি, মই সকলো কাৰ্যকৰ্তাৰ কাৰণে মই কৈছো, কাৰণ মোৰ যেনেকুৱা কষ্ট হৈছে মই ভাবো সকলো কাৰ্যকৰ্তাৰে কষ্ট হৈ আছে। আৰু আটাইতকৈ বেয়া লাগিছে, আজিৰ পৰা এসপ্তাহ আগত এগৰাকী আমাৰ সক্ৰিয় কাৰ্যকৰ্তা মৌচুমী ভৰদ্বাজ, আমাৰ ৰাজ্যিক সদস্য, তাই ৰাজ্যিক দায়িত্বত আছে আমাৰ, কোনোবা এজন অসভ্য কাৰ্যকৰ্তাই তাইক বোলে বেয়া শব্দ দি অপমান কৰিছে, আৰু তাই সকলো জ্যেষ্ঠ কাৰ্যকৰ্তাক জনাইছে, কিন্তু কোনো কাৰ্যকৰ্তাক তাই সেই বিষয়টোৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা নাই। কিহৰ কাৰণে? আৰে আমিওতো জিলা চলাইছো না। মই যেতিয়া শোণিতপুৰ জিলা চলাইছো, আমাৰ কাৰ্যকৰ্তাৰ ওপৰত এটা শব্দও কোনে ক'ব পৰা নাছিল। যদি আপোনালোকে চলাব নোৱাৰে তেতিয়া কেনেকে চলাব? আৰু কাৰ্যকৰ্তাই যদি আমাৰ নিজৰ মাজতে সন্মান নাপায়, তেতিয়াহ'লে কেনেকে থাকিব কাৰ্যকৰ্তা? এতিয়াৰ পৰা মই কৈছো, সমগ্ৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই প্ৰতিবাদ কৰিব লাগে। যেতিয়ালৈকে আমি ধৈৰ্য ধৰি আছো, ধৈৰ্য ধৰি থাকিলে এনেকে নহ'ব। আৰু সেইবিলাক আমি ধৈৰ্য ধৰি 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 আজি সেই বিশেষকে সৰ্বভাৰতত আজি চিট কমি যোৱাৰ মূল ৰিজন হ'ল এইবিলাক কাৰণ এজনে এজনক আমি কাৰ্যকৰ্তাখিনিক আমি গুৰুত্ব নিদিওঁ। কাৰ্যকৰ্তাক যদি আমি গুৰুত্ব নিদিওঁ, কাৰ্যকৰ্তা কেনেকে থাকিব পাৰ্টিত? মই আজিৰ পৰা টুল টেক্স নিদিওঁ, কাৰণ ইমান কষ্ট কৰি যদি পাৰ্টিৰ কামত আহিবলগীয়া হয়, মোৰ টুল টেক্স ফ্ৰী কৰিব লাগিব। আৰু যদি নহয়, তেতিয়াহ'লে মোক পাৰ্টিৰ পৰা উলিয়াই দিয়ক, মই পাৰ্টিত নাথাকো। আজি ৰাস্তাত অপমানিত হ'বলগীয়া হ'ল। মই মন্ত্ৰী মহোদয়ৰ কথা কৈছো, বিধায়কৰ মহোদয়ৰ কথা কৈছো, আই কাৰ্ড দেখুৱাইছো, তেখেতসকলে কয় আমি মন্ত্ৰী চন্ত্ৰী চিনি নাপাওঁ। আৰে আপোনালোকৰ লাজ নালাগিব পাৰে, মোৰ লাজ লাগিছে, মোৰ বেয়া লাগিছে। আজি এই কথাখিনি মই এনে কোৱা নাই, মই জানো মোৰ ওপৰত একশ্যন হ'ব, কিন্তু কি কৰিম? মই যেনেকে অপমানিত হৈছো, মই ভাবো গোটেই অসমত কাৰ্যকৰ্তা এনেকে অপমানিত হৈছে। আৰু আপোনালোকে ইনষ্ট্ৰাকশ্যন দিয়ক, মন্ত্ৰীকো ইনষ্ট্ৰাকশ্যন দিয়ক, বিধায়কক ইনষ্ট্ৰাকশ্যন দিয়ক, যিখিনি মানে দিনে নিশাই কাম কৰি আছে কাৰ্যকৰ্তাখিনিক, তেখেতসকলক বছৰত 2-3টা কাম দিব লাগিব। যদি কাম দিয়া নহয়, কেনেকে আমি চলিম? হেই, পাৰ্টিৰ কামত তেল ভৰিবলগীয়া হয়, টুল টেক্স দিবলগীয়া হয়, ইমান দূৰ দূৰ গোটেই অসমত। আজি মই ঢকুৱাখানাৰ পৰা ভাৰী হৈ আছো, তাতে যাবলগীয়া হয়, কেনেকে যাম? এবাৰ কথাখিনি আপোনালোকে ভাবিছেনে? যদি মোৰ কথাখিনি কোৱাত ভুল হৈছে, হয়তো মই উগ্ৰ সুৰত কৈছো, কিন্তু লাগিব। আপোনাকো যদি ৰাস্তাত কোনোবাই অপমানিত কৰিব, এনেকে গাড়ী ৰখাই পেলাই, মোৰ পিছফালে মোটামুটি 10খনমান গাড়ী পেলাই পিছফালে লাইন লাগি আছে, তেখেতসকলক মোৰ বুজাওঁতে তাৰ পিছত মই এনেকে পাৰ হৈ আহিবলগীয়া হৈছে। তেখেতসকলে এনেকে অপমান কৰিছে যে মই ৰাস্তাত মাৰপিট কৰিব নোৱাৰো। মোৰোতো এটা সন্মানৰ কথা আছে। বাৰম্বাৰ মই ৰিকুৱেষ্ট কৰিছো যে মন্ত্ৰীৰ কথা কৈছো কোনো ধৰণৰ, আৰু ৰাজ্যিক সভাপতি, যুৱ মৰ্চাৰ সভাপতিকো মই জনাইছিলো কথাটো, কিন্তু কথাখিনি ইমান গুৰুত্ব নহয়। আমি যুৱ মৰ্চাৰ কাৰ্যকৰ্তা না, সেনেকে হলে কিন্তু পাৰ্টিত কাৰ্যকৰ্তা নাথাকে। মই আজিয়ে কৈ দিলো, আৰু মই জানো মোৰ ওপৰত একশ্যন হ'ব দিয়ক। ৰাস্তাততো অপমান নহম না। ভুল হলে মোক ক্ষমা কৰিব। এখেতৰ পৰা টুল টেক্স বিচাৰিছিল, আৰু মনৰ দুখত তেখেতক অপমান কৰা হ'ল আচলতে। গতিকে মনৰ দুখত তেখেতে এই কথাখিনি ফেচবুকত ব্যক্ত কৰিছে, তেখেতৰ ফেচবুক পেজত। আৰু এখেতে যিখিনি কথা কৈছে, এইখিনি
শুনি চকু কপালত উঠিছে আমিতো নাজানো টুল টেক্স এনেকৈ ফ্ৰী হয় বুলি কাৰণ আমি যি ভাবিছো যে যিটো টুল টেক্স টুলৰ কৰ হয় এই কৰটো সকলো ব্যক্তিৰ কাৰণে এই বুলিয়ে ভাবিছিলো কিন্তু এতিয়াহে গম পাইছো যদি আমি ৰজাঘৰীয়া ব্যক্তি হয় হ্যাঁ আমি ৰজাঘৰীয়া কৰ্মকৰ্তা হয় তেনেহলে আমি টুল টেক্স ফ্ৰী পাম আই কাৰ্ড দেখালেই হ'ল এই কথাটো আচৰিত পাইছো এটো হ'ব লাগে নে নালাগে নাজানো কিন্তু ৰজাঘৰীয়া কৰ্মকৰ্তা যদি আমি হওঁ তেনেহলে ৰজাঘৰীয়া কৰ্মকৰ্তা হলে এই টুল টেক্সটো ফ্ৰী পায় আচৰিত কথা তেনেহলে সকলো ৰজাঘৰীয়া হৈ যাওঁ আৰু এখন এখন আই কাৰ্ড বনাই লওঁ কিবা কিবি সংগঠনত সোমাই আৰু আমি টুল টেক্সটো ফ্ৰী কৰো এই পদ্ধতিটো অৱলম্বন কৰি তেনেহলে টুল টেক্স আমি ফ্ৰী কৰিব পাৰো জানি আচৰিত হৈছে নহয়নে মই কিন্তু আচৰিত হৈছো যিটো টেক্স যিটো কৰ সকলো ৰাইজৰ ওপৰত লগাই দিয়া হৈছে তাৰে এখিনি ব্যক্তিৰ টুল টেক্স নলৈ তেওঁবিলাকক খুব সহজে পাৰ হ'বলৈ দিয়া হয় একো অসুবিধাই নাই মাত্ৰ সেই কাৰ্ডখন দেখুৱা হয় আৰু এখেতক যেতিয়া টুল গেটত পাৰ হ'বলৈ নিদিলে পইচা বিচাৰিলে তেতিয়া এখেতে ক্ষুব্ধ হৈ এই কথাখিনি কৈছে এওঁ যি কৈছে সত্য কথা কৈছে আৰু এটো আচৰিত এটা সত্য হয় যেটো আমি মানি ল'ব লাগিব কাৰণ তেওঁৰ ক্ষেত্ৰত এটো ঘটিছে তেওঁ গতিকে কৈছে এটো আমি কোৱা কথা নহয় তেখেতে কৈছে তেখেতৰ প্ৰফাইলত এই ভিডিওটো আছে গতিকেহে আমি গম পাইছো যে টুল টেক্স নিদিয়াকৈও টুল গেটেদি ফ্ৰী কৈ পাৰ হ'ব পাৰি কোনবোৰ মানুহ যিবোৰ মানুহ ৰজাঘৰীয়াৰ কৰ্মকৰ্তা হয় আৰু ৰজাঘৰীয়া কৰ্মকৰ্তাৰ ভিতৰতে এনেকৈ কিছু ব্যক্তিক আকৌ এনেকৈ ধৰিছে যেতিয়া টুল গেটত তেওঁবিলাকে অসন্তুষ্টি প্ৰকাশ কৰি এনেকৈ ভিডিও বনাই জনাইছে আৰু ভিডিওটো বনোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছো তেখেতক দাস ডাঙৰীয়াক আৰু এই ভিডিওটোৰ পৰা আমি কিছু নজনা কথা জানিলো আসলতে টুল টেক্স হলে সকলোৰে কাৰণে হ'ব লাগে এনেকৈ মানুহ বাছি বাছি কোনোবা সংগঠনৰ বিষয়ববীয়া কোনোবা ৰজাঘৰীয়াৰ কৰ্মকৰ্তা বুলি এনেকৈ ৰেহাই দিয়াটো কিমান যুক্তিযুক্ততা আছে আমাৰ দৰে সাধাৰণ জনতাৰ কি হ'ব আমি প্ৰতিজন সাধাৰণ জনতা তেনেহলে ৰজাঘৰীয়া সংগঠনৰ কৰ্মকৰ্তা হ'বই লাগিব নেকি ফ্ৰীকে যাবলৈ হলে আৰু যিসকল ব্যক্তিৰ ফ্ৰীকে যাবলৈ মন আছে তেনেহলে ৰজাঘৰীয়া কৰ্মকৰ্তা হওক আপোনালোকে এখন আই কাৰ্ড পাব আই কাৰ্ডেদি দেখা আপোনালোকে ফ্ৰীকে পাৰ হ'ব পাৰিব আৰু যদি নিদি এনেকৈ অসন্তুষ্ট হ'ব অপদস্থ হ'ব ঠিক আছে দিয়ক ভিডিওটো ইয়াতে সামৰিছো অন্যটা দিনত অন্যটা ভিডিঅ লৈ আকৌ আহিম বাই বাই